ঠায়ে ঠায়ে বৰষুণ পৰিছে আপোনাৰ অঞ্চলতো হয়তো বৰষুণ পৰিছে আৰু দবাপিটা বৰষুণ বুলি যাক সাধাৰণতে আমি কথিত ভাষাটো কওঁ সেই দবাপিটা বৰষুণ বা মুখলধাৰ বৰষুণ বিভিন্ন প্ৰান্তত পৰিছে গুৱাহাটীত এই মুহূৰ্তত বৰষুণ দি থকাৰ খবৰ যেটো বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী আছিল সেই অনুসৰি বতৰ বৰ্তমান ডাৱৰীয়া কৰবাত বিজুলী ঢেৰেকণী আৰু আমি কৰবাত বজ্ৰপাত পৰাৰো খবৰ পাইছো বজ্ৰপাতৰ খবৰ আহিছে বিজুলী ঢেৰেকণীৰ খবৰ আহিছে আৰু মুখলধাৰ বৰষুণৰ খবৰ আহিছে গুটেকেটা খবৰে আমি আপোনালোকক আমাৰ এই পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে দিব বিচাৰিছো মই প্ৰাঞ্চল আপোনালোকক জনাও যে ক'ত বৰষুণ হৈ আছে বৰ্তমান আজি 4 জুলাই বতৰ ডাৱৰীয়া অসমৰ কেইবাখনো জিলাত উত্তৰ পূৰ্বাঞ্চলৰ বাকি ৰাজ্যবোৰতো বতৰ ডাৱৰীয়া কিন্তু আমি অসমৰ কথা কম অসমৰ ক'ত কামৰূপ মেট্ৰ ইতিমধ্যে বৰষুণ দি আছে কামৰূপ মেট্ৰত কামৰূপ ৰুৰেলতো বৰষুণ দি আছে মানে কামৰূপতো বৰষুণ আৰু কামৰূপ মেট্ৰতো বৰষুণ দি আছে আৰু এই বৰষুণ গতি বুলি ক'বলৈ গ'লে আমি বৰষুণৰ বতাহৰো এটা গতি আছে আৰু সেই বতাহৰ গতিৰ ফলত বৰষুণৰ পৰিমাণটো ঠায়ে ঠায়ে বাঢ়িছে কাৰণ থাণ্ডাৰষ্টৰ্ম এণ্ড লাইটনিং বিজুলী ঢেৰেকণিও হৈছে আৰু লগতে বতাহ বলি আছে আৰু লগতে মুখলধাৰ বৰষুণ হৈছে গুৱাহাটীত এই মুহূৰ্তত মুখলধাৰ বৰষুণৰ খবৰ আমি জনাইছোঁ লগতে কামৰূপতো মুখলধাৰ কামৰূপ মেট্ৰ আৰু কামৰূপত দুয়োখন জিলাতে এতিয়া মুখলধাৰ বৰষুণ ঠায়ে ঠায়ে বাক্সাতো হেভি ৰেইন বুলি আহিছে বাক্সাত হেভি ৰেইন থাণ্ডাৰষ্টৰ্ম এণ্ড লাইটনিং বুলি কৈছে হয়তো এতিয়া যদি বৰষুণ দিয়া নাই সন্ধিয়াৰ ভাগত দিব পাৰে বা নিশাৰ ভাগত দিব পাৰে যদি দিনৰ ভাগত দিছিলে তেনেহ'লে ইতিমধ্যে বাক্সাবাসীয়ে সেই কথাটো কমেণ্টত লিখিব বৰষুণ দিনৰ ভাগত দিছিল নেকি যদি দিয়া নাই হয়তো এতিয়া দিব পাৰে অথবা সন্ধিয়াৰ ভাগতো দিয়াৰ সম্ভাৱনা আছে কাৰণ 24 ঘণ্টাৰ ভিতৰতে বৰষুণ আহিব বুলি উল্লেখ কৰিছিল বাক্সাত আৰু বাক্সাত বৰষুণৰ খবৰ আৰু অসমৰ শোণিতপুৰ জিলাতো বৰষুণৰ খবৰ আছে শোণিতপুৰবাসীয়ে কমেণ্টত কমেণ্ট কৰি জনাওক যে তাত বৰষুণ আৰম্ভ হৈছিলে নাই কাৰণ ইতিমধ্যে আমি কৈছোঁ গুৱাহাটীত বৰষুণ আৰম্ভ হৈ গৈছে আৰু মুখলধাৰ বৰষুণ আহিছে বিজুলী ঢেৰেকণি আহিছে আৰু ঢেৰেকণিৰ প্ৰচণ্ড শব্দ গুৱাহাটী মহানগৰীত আমি শুনিবলৈ পাইছোঁ শোণিতপুৰবাসীৰ অনুৰোধ আমি শোণিতপুৰবাসীলৈ আমাৰ তেওঁলোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক আপোনালোকৰ তাত বৰষুণ দিছেনে নাই আৰু ক'ত দিছে ওদালগুৰিতো বৰষুণৰ খবৰ আছে আজিৰ দিনটোত 4 তাৰিখ আজি ওদালগুৰিতো বৰষুণ আহিব বুলি কোৱা হৈছিলে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা কাৰণ সেই অঞ্চলত যেহেতু আমি জানো এইকেইদিন বতৰ বৰ এটা ভাল হৈ থকা নাই মাজে মাজে ডাৱৰীয়াও হৈ আছিল বতৰ আৰু আজি বৰষুণ অহাৰ কথা কোৱা হৈছিল হয়তো বৰষুণ আহিছে তাত যিসকল লোকে বৰষুণ তাত প্ৰত্যক্ষ কৰিছে বৰষুণ হৈছে বুলি দেখা পাইছে সেইসকল লোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে বাক্সাতো বৰষুণৰ কথা বাক্সাত বৰষুণ হেভি ৰেইন বুলি কোৱা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি আজিৰ দিনটোত তাত হেভি ৰেইন হ'ব বুলি কোৱা হৈছিলে থাণ্ডাৰষ্টৰ্ম এণ্ড লাইটনিং হ'ব বুলি কোৱা হৈছিলে বাক্সাবাসীয়ে কমেণ্টত জনাব চিৰাঙতো বৰষুণৰ হেভি ৰেইনৰ সম্ভাৱনা প্ৰচণ্ড বা মুখলধাৰ বৰষুণৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছিলে আমি চিৰাংবাসীকো অনুৰোধ জনাইছোঁ মতামত জনাবলৈ তেনেধৰণে কাৰ্বি আংলঙতো মুখলধাৰ বৰষুণৰ কথা থাণ্ডাৰষ্টৰ্ম এণ্ড লাইটনিঙৰ কথা বিজুলী ঢেৰেকণিৰ কথা উল্লেখ কৰা হৈছিল বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা হুজাইতো বতৰ বিজ্ঞান কেন্দ্ৰই এইখিনি তথ্য প্ৰকাশ কৰিছিল এই মুহূৰ্তত হুজাইত বতৰ কেনেকুৱা হুজাইবাসীয়ে জনাব পশ্চিম কাৰ্বি আংলঙতো বতৰ ডাৱৰীয়া লগতে বৰষুণ অহাৰ সম্ভাৱনাৰ কথা বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছিল পশ্চিম কাৰ্বি আংলঙবাসী জনতাকো আমি কমেণ্ট বক্সত লিখিবলৈ অনুৰোধ জনাইছোঁ যে তাত বৰষুণ হৈছে নে নাই আপোনালোকে জনাওক বতৰ কেনেকুৱা জনাওক নগাঁৱতো বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছিল বতৰ বিজ্ঞান কেন্দ্ৰই নগাঁওবাসীকো আমি অনুৰোধ জনাইছোঁ তাত বৰষুণ হৈছে নে নাই জনাব পাৰে আমাক যদি আপোনালোকে ইচ্ছা প্ৰকাশ কৰে দৰঙতো বৰষুণৰ সম্ভাৱনা বুলি কোৱা হৈছিল তাতো যদি বৰষুণ দিছে জনাব পাৰিব আনফালে কোকৰাঝাৰত ভেৰি হেভি ৰেইন কোকৰাঝাৰ জিলাত বেছি সম্ভাৱনাৰ কথা প্ৰকাশ কৰা হৈছিল ভেৰি হেভি ৰেইন বুলি কৈছিল অতিমাত্ৰা বৰষুণ হ'ব বুলি কোৱা হৈছিলে কোকৰাঝাৰবাসীয়ে জনাব পাৰিব যে তাত অতিমাত্ৰা বৰষুণ হৈছিলে নাই কাৰণ অৰেঞ্জ এলাৰ্ট আজিৰ দিনটোৰ বাবে কোকৰাঝাৰত জাৰি কৰা হৈছিল কোকৰাঝাৰত অৰেঞ্জ এলাৰ্ট আছে দিনৰ ভাগতেই বৰষুণ দিছে নে এই সন্ধিয়াৰ সময়ত বৰষুণ দিছে নিশাৰ ভাগলৈকে বৰষুণ দিয়াৰ সম্ভাৱনা আছে সেইটো আপোনালোকে গম পাব আকাশ চাই বতৰ কেনেকুৱা বৰ্তমান কিন্তু বতৰ বিজ্ঞান কেন্দ্ৰই কৈছিল যে কোকৰাঝাৰত আজি 4 তাৰিখে ভেৰি হেভি ৰেইন লগতে বিজুলী ঢেৰেকণি হোৱাৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰা হৈছিলে অৰেঞ্জ এলাৰ্ট তাত জাৰি কৰা হৈছিলে অৰেঞ্জ এলাৰ্ট অসমৰ বঙাইগাঁৱতো জাৰি কৰা হৈছিলে আজিৰ দিনটোৰ বাবে হয়তো পুৱাৰ ভাগৰ পৰা এতিয়া সন্ধিয়াৰ সময় হৈছেহি এইখিনি সময়লৈকে যদি বৰষুণ দিছে তেনেহ'লে বঙাইগাঁওবাসীয়ে সেই কথা কমেণ্টত লিখিব কিন্তু নিশাৰ ভাগলৈকে সময় আছে নিশা 12 বজা 1 বজালৈকেও তেনেধৰণৰ সম্ভাৱনা আছে ভেৰি হেভি ৰেইন লগতে বিজুলী ঢেৰেকণি সেয়েহে বঙাইগাঁওবাসীয়ে মতামত কমেণ্ট বক্সত জনাব পাৰিব অৰেঞ্জ এলাৰ্ট তাতো আছিলে আজি
লগতে অৰেঞ্জ এলাৰ্ট আছে বৰপেটা ডিষ্ট্ৰিক্টতো বৰপেটা জিলাতো অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে বৰপেটা জিলাতো একেই ভেৰি হেভি ৰেইনৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰা হৈছিল থাণ্ডাৰষ্টৰ্ম এণ্ড লাইটনিং আমি পুনৰ কৈছোঁ 24 ঘণ্টাৰ বাবে যিহেতু এই সময়সীমাটো ধাৰ্য কৰা থাকে সেয়েহে পুৱাৰ পৰা আবেলিলৈকে বা নিশাৰ ভাগলৈকে সময়টো আছে আপোনালোকে বৰপেটাবাসীয়ে আমাৰ কমেণ্টত কমেণ্ট কৰি জনাব পাৰিব এয়া হ'ল আজিৰ দিনটোৰ কথা কাইলৈৰ দিনটো 5/7/2025 5/7/2025 বতৰৰ বতৰা আমি আপোনালোকক জনাব বিচাৰিম কি দেখাইছে 5/7/2025 বাবে কাইলৈৰ বাবে কিন্তু বৰ বেছি এটা বতৰ বেয়া নাথাকিব অসমৰ বিভিন্ন প্ৰান্তত এয়া অসমৰ কেইবাখনো জিলা য'ত সেউজ সংকেত আছে মানে গ্ৰীণ সিগনেল দেখিবলৈ পাইছোঁ আজি য'ত বৰষুণ দিছে কাইলৈ তাত বৰ বেছি হেভি ৰেইন বা বৰষুণৰ সম্ভাৱনা বিশেষ নাই বুলি কোৱা হৈছে তাৰ পাছতো মেঘালয়ৰ ফালে বৰষুণ থাকিব এয়া মেঘালয় এইবোৰ ৱেষ্ট গাৰো হিলছ নৰ্থ গাৰো হিলছ এইবোৰ নৰ্থ গাৰো হিলছৰ এয়া খবৰ ৱেষ্ট খাচী হিলছ লগতে ৰিভয় ডিষ্ট্ৰিক্টৰ এইবোৰ হ'ল মেঘালয়ৰ ফালে অসমৰ ক'ত থাকিব বৰষুণৰ বতৰা হালধীয়া এলাৰ্ট দিয়া আছে ডিমা হাছাওত কাইলৈৰ দিনটোত 5/7/2025 কাইলৈৰ দিনটোত থাণ্ডাৰষ্টৰ্ম এণ্ড লাইটনিং বিজুলী ঢেৰেকনি ডিমা হাছাওত আছে সম্ভাৱনা এইফালে আছে কাছাৰত আছে সম্ভাৱনা বিজুলী ঢেৰেকনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা কাইলৈৰ দিনটোত ইফালে এইখিনিত আৰু বাকী নাই বাকী ইফালে নাগালেণ্ডৰ ফালে পেৰেন বা সেইবোৰ জিলাত থাকিব পাৰে কিন্তু অসমত হাইলাকান্দিটো আছে অলপ হাইলাকান্দি কৰিমগঞ্জ মানে শ্ৰীভূমি এইবোৰ স্থানত কাইলৈৰ দিনটোত আছে বাকী অসমত গ্ৰীণ সিগনেলে আছে কিন্তু উজনি অসমৰ ফালে উজনি অসমৰ দুখনমান জিলাত হয়তো পৰিব পাৰে ডিব্ৰুগড় কাইলৈৰ দিনটোৰ বাবে ডিব্ৰুগড়ত হেভি ৰেইনৰ সম্ভাৱনা আছে 5/7/2025 তাৰিখটোত ডিব্ৰুগড়ত হেভি ৰেইন আৰু বিজুলী ঢেৰেকনি প্ৰচণ্ড বৰষুণ আৰু বিজুলী ঢেৰেকনি পৰিব বুলি কোৱা হৈছে ডিব্ৰুগড়ত আনফালে তিনিচুকীয়াটো কাইলৈৰ দিনটোত সেই একেই বিজুলী ঢেৰেকনিৰ সম্ভাৱনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ইফালে চৰাইদেউতো কাইলৈ হেভি ৰেইন আৰু বিজুলী ঢেৰেকনি প্ৰচণ্ড বৰষুণ মুখলধাৰ বৰষুণ আৰু বিজুলী ঢেৰেকনিৰ সম্ভাৱনা বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে বাকী অৰুণাচলৰ ফালে আছে অসমত নাই এয়া হ'ল 5/7 অৰ্থাৎ কাইলৈৰ দিনটোৰ বতৰৰ বতৰা আমি আপোনালোকক জনালোঁ তাৰপাছত আৰু বতৰৰ বতৰা যদি আমি চাবলৈ যাওঁ তেনেহ'লে আমি মেপৰ সেই নিৰ্দিষ্ট অংশটোত ক্লিক কৰিব লাগিব 6 তাৰিখত বতৰ কেনেকুৱা থাকিব 6 তাৰিখত অসমৰ প্ৰায়ভাগ অঞ্চলতেই বতৰ ফৰকাল থাকিব এইখন অসমৰ মেপ অসমৰ কেৱল তলৰ ফালে যদি আমি চাবলৈ যাওঁ ডিমা হাছাও কাছাৰ আৰু হাইলাকান্দি লগতে কৰিমগঞ্জ ডিমা হাছাও কাছাৰ হাইলাকান্দি কৰিমগঞ্জ মানে শ্ৰীভূমি এই স্থানবোৰত হেভি ৰেইনৰ সম্ভাৱনা আছে 6 তাৰিখত বাকী অসমৰ আন প্ৰান্তত কোনো সম্ভাৱনা নাই বতৰ ফৰকাল থাকিব আৰু বতৰ ফৰকাল বুলি ক'বলৈও ভয় লাগে কাৰণ এইকেইটা দিনত যি প্ৰচণ্ড ৰ'দ ওলাইছে সেই প্ৰচণ্ড ৰ'দে দহি দিয়ে সকলোকে মানে বতৰ এফালে এতিয়া বৰষুণ দিলেও শান্তি বুলি ক'ম বৰষুণ দিলে আকৌ বানপানী হোৱাৰ আশংকা বিশেষকৈ গুৱাহাটীকে ধৰি বিভিন্ন প্ৰান্তত বৰষুণ দিলে অলপ বতৰটো জোৰ পৰে অলপ ঠাণ্ডা পৰে কিন্তু যেতিয়া বতৰ ফৰকাল বুলি ক'ম সেই বতৰ ফৰকালেও আকৌ উষ্ণতাটো বৃদ্ধি কৰে মানে গোলকীয় উষ্ণতাৰ প্ৰসংগত এতিয়া আহি যায়গৈ বতৰ ফৰকাল দেখুৱাইছে সেউজ সংকেত দেখুৱাইছে বতৰ হয়তো ফৰকাল থাকিব কিন্তু বৰষুণ নিদিলেও ৰ'দে দহিব পাৰে মানে এয়া হ'ল 6 তাৰিখৰ এই বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি গোটেই ৰাজ্যখনত কেৱল বৰাক উপত্যকাৰ ফালে আৰু ডিমা হাছাওৰ ফালে সেইবোৰ অঞ্চলক বাদ দি সেইবোৰ অঞ্চলত হেভি ৰেইনৰ সম্ভাৱনা আছে 6 তাৰিখে কিন্তু তাৰ বাহিৰে বাকী অসমৰ আন প্ৰান্তত প্ৰচণ্ড ৰ'দ দিয়াৰ সম্ভাৱনাহে আমি বুজিব লাগিব এই গ্ৰীণ সিগনেলটোৱে গ্ৰীণ সিগনেল আছে বতৰ নো ৱাৰ্নিং আছে মানে বৰষুণ নিদিব কিন্তু প্ৰচণ্ড ৰ'দ হ'ব পাৰে তেনেধৰণৰ এটা সম্ভাৱনা আছে আৰু সেই ৰ'দে হয়তো স্বাভাৱিক জীৱনযাত্ৰাত প্ৰভাৱ পেলায় গৰমে স্বাভাৱিক জীৱনযাত্ৰাত প্ৰভাৱ পেলায় তাৰ বাহিৰে বতৰ ডাৱৰীয়া আৰু বিশেষ যিহেতু কোনো ইংগিত নাই সেইকাৰণে আমি 6 তাৰিখে ধৰি ল'ব পাৰোঁ বতৰ ফৰকাল থাকিব আৰু বতৰ ফৰকাল মানে এই গৰমৰ দিনকেইটাত জুলাই মাহত প্ৰচণ্ড গৰম আমি হয়তো সহিব লগা হ'ব পাৰে 7 তাৰিখে কি দেখুৱাইছে 7 তাৰিখেও একেই সেউজ সংকেতে আছে 7 তাৰিখেও বতৰ ফৰকাল থাকিব 7 তাৰিখে অসমৰ প্ৰায়ভাগ অঞ্চলতে বৰষুণ নহয় তাৰ বাহিৰে ডিমা হাছাওত বৰষুণ হ'ব অৱশ্যে ভেৰি হেভি ৰেইন ডিমা হাছাওত আছে 7 তাৰিখে ডিমা হাছাওত 7 তাৰিখে 7/7/2025 ভেৰি হেভি ৰেইন লগতে বিজুলী ঢেৰেকনি আহিব বুলি সম্ভাৱনা প্ৰকাশ কৰা হৈছে বাকী জয়ন্তীয়া হিলছৰ ফালে আছে সম্ভাৱনা মেঘালয়ৰ ফালে আৰু পশ্চিম কাৰ্বি আংলঙত আছে সম্ভাৱনা পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও এই দুয়োখন জিলাত 7 তাৰিখে প্ৰচণ্ড বৰষুণ লগতে বিজুলী ঢেৰেকনি আহিব বুলি কোৱা হৈছে মই ষ্টুডিঅ'ৰ পৰা এই মুহূৰ্তত শুনিছোঁ গুৱাহাটীৰ পৰা যিহেতু আমাৰ এই লাইভটো চলি আছে মই ষ্টুডিঅ'ত থাকি শুনিছোঁ বাহিৰত
প্ৰচণ্ড ডাৱৰৰ সেই মেঘৰ শব্দ আৰু গাজনি আমি শুনিবলৈ পাইছোঁ অৰ্থাৎ গুৱাহাটীত এই মুহূৰ্তত বৰষুণ দি আছে গুৱাহাটীবাসীয়ে কমেণ্ট কৰি জনাব পাৰে গুৱাহাটীৰ ক'ত ক'ত বৰষুণ দি আছে গুৱাহাটীৰ গণেশগুৰি দিছপুৰৰ আশে-পাশে এই মুহূৰ্তত বৰষুণ দি আছে 6 মাইলৰ আশে-পাশে বৰষুণ দি আছে বৰষুণ হয়তো লাহে লাহে কমিব কিন্তু স্বাভাৱিকতে গুৱাহাটীত বৰষুণ বুলি ক'লে কৃত্ৰিম বানপানী আমি কৃত্ৰিম বানপানীৰ প্ৰসংগ ইয়াত আহেই সেয়েহে হয়তো কিছু সময়ৰ পাছত গুৱাহাটীত কৃত্ৰিম বানপানীৰো দৃশ্য দেখা পোৱা যাব পাৰে মেঘে গাজি আছে এই মুহূৰ্তত গাজনি আমি শুনিবলৈ পাইছোঁ লগতে আপোনালোকৰ অঞ্চলৰ কথা আপোনালোকে নিজেই ক'ব কিন্তু 7 তাৰিখে পুনৰ কৈছোঁ 7 তাৰিখে পশ্চিম কাৰ্বি আংলং ইফালে ডিমা হাছাও আৰু ইফালে পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও এই দুয়োখন জিলাতেই প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে জুলাই 8 তাৰিখে ক'ত ক'ত বৰষুণ হ'ব পাৰে জুলাই 8 তাৰিখ বৰষুণৰ সম্ভাৱনা আছে ধেমাজিত জুলাই 8 তাৰিখে হেভি ৰেইন হ'ব লগতে বিজুলী ঢেৰেকণি থাকিব বুলি কৈছে বতৰ বিজ্ঞান কেন্দ্ৰই তিনিচুকীয়াটো হয়তো তিনিচুকীয়াটো হেভি ৰেইন আৰু বিজুলী ঢেৰেকণি আহিব বুলি কৈছে বতৰ বিজ্ঞান কেন্দ্ৰই ডিব্ৰুগড়তো হেভি ৰেইন আৰু বিজুলী ঢেৰেকণি আহিব 8 তাৰিখে বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে আৰু শিৱসাগৰতো বতৰ নো ৱাৰ্নিং দিছে কিন্তু তাৰ বাহিৰে চৰাইদেউত হেভি ৰেইন আৰু বিজুলী ঢেৰেকণি আহিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে 8 তাৰিখৰ দিনটোৰ বাবে এই মুহূৰ্তত পুনৰ কৈছোঁ আজি যেহেতু বৰষুণ দি আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত 4 তাৰিখে এয়া গোটেই অসমৰ মেপখন চাওক আজিৰ বাবে গোটেই অসমত বৰষুণ অহাৰ কথা বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছিল ইয়াৰে 3খন জিলা কোকৰাঝাৰত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে বঙাইগাঁৱত অৰেঞ্জ এলাৰ্ট জাৰি কৰি থোৱা আছে আৰু বৰপেটাত অৰেঞ্জ এলাৰ্ট জাৰি কৰি থোৱা আছে কোকৰাঝাৰ বঙাইগাঁও আৰু বৰপেটাত ভেৰি হেভি ৰেইন হ'ব বুলি কোৱা হৈছে বৰপেটাবাসী কোকৰাঝাৰবাসী বঙাইগাঁওবাসীয়ে মতামত আমাৰ কমেণ্ট বক্সত দিব তাত সঁচাকৈ ভেৰি হেভি ৰেইন এতিয়ালৈকে আৰম্ভ হৈ গৈছে বা পুৱাৰ ভাগতে দি গ'ল নে এতিয়া চলি আছে নে নিশাৰ ভাগত দিয়াৰ সম্ভাৱনা আছে আপোনালোকে সেইখিনি কথা কমেণ্ট বক্সত কমেণ্ট কৰি জনাব বাকী গুৱাহাটীকে ধৰি আন প্ৰান্তত য়েল্লো এলাৰ্ট জাৰি কৰা আছে বিজুলী ঢেৰেকণিৰে বৰষুণ যেটো বৰ্তমান গুৱাহাটীত আমি বৰষুণ পৰি থকা গম পাইছোঁ বা দেখা পাইছোঁ আপোনালোকৰ মতামত আমি কমেণ্ট বক্সত কমেণ্ট ৰূপে লাভ কৰিম সেয়েহে আপোনালোকে ফেচবুক আৰু ইউটিউব দুয়োটা মাধ্যমতে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক যে আপোনালোকৰ অঞ্চলৰ বতৰ বৰ্তমান কেনেকুৱা এই মুহূৰ্তৰ পোনপটীয়া সম্প্ৰচাৰৰ পৰা ইমানতেই বিদায় লৈছোঁ চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট